Hello students, আমি last class wave motion sounder question কৰিছিলোঁ। আজি তাৰ পাছৰ questionsবোৰ আমি continue কৰিম। Now question number 33. The frequency of wave whose time period is 0.05 second is to frequency কি আছিলে? Frequency n is equal to 1 by time period. তো n is equal to কেন হ'ব? Time period দিছে 1 by 0.05. তো হ'ব 20 hertz. 20 hertz. তাৰপৰা আহিলে question 34. The distance between two consecutive crests of sea wave is 100 meter. If the wave velocity is moving crest is 20 meter per second, frequency of the wave. ইয়াত কি দিছে চোৱা, distance between two consecutive crest মানে কি wavelength, lambda দিছে 100 meter আৰু wave velocity v দিছে 20 meter per second. So frequency level আমি কি formula use কৰিম? v is equal to n lambda. V is equal to n lambda. Velocity কিমান দিছে? 20. Frequency উলিয়াব লাগে. Distance between two consecutive crests মানে কি? Wavelength lambda value কিমান দিছে? 100. তো n কিমান হ'ব? 20 divided by 100 মানে 0.2 hertz. তো frequency পালো আমি ইয়াত 0.2 hertz. তাৰপিছত a submarine sends out a signal, receives an echo 5 seconds later. If the distance of the object from the submarine is 3.625 kilometer, then the speed of the sound in water is speed উলিয়াব লাগে. ইয়াত কি দিছে চোৱা, টাইমটো কিমান ছেকেণ্ডৰ পাছত শুনিছে? ইকোটো 5 ছেকেণ্ড. টাইমটো হৈছে 5 ছেকেণ্ড. ডিষ্টেঞ্চ ফ্ৰম দ্য ছাবমেৰিনৰ পৰা if the distance of the object from the submarine is 3.625 kilometer. ডিষ্টেঞ্চটো কিমান চোৱা? ডিষ্টেঞ্চ হৈছে 3.625 কিলোমিটাৰ. মানে এটা মিটাৰ লিখিলে 3625 মিটাৰ. চ' ডিষ্টেঞ্চটো কি হয় চোৱা, ছাপ'জ মোৰ এখন ছাবমেৰিন আৰু এইটো তলত অবজেক্ট. ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো দিয়া আছে 3625 মিটাৰ. কি হ'ব? চাউণ্ডটো ছাবমেৰিনৰ পৰা তললৈ আহিব, আকৌ তলৰ পৰা ওপৰলৈ যাব. তো কি হ'ব? এবাৰ চাউণ্ডটো আহিব, ইয়াত খুন্দা মাৰিব, ইয়াৰ পৰা আহিব, চাউণ্ডটো এবাৰ খুন্দা মাৰিব, তাৰপিছত আকৌ উভতি যাব. তো কি হ'ব? এই ডিষ্টেঞ্চটোত যোনটো 3625 মিটাৰ চাউণ্ডে দুবাৰ ট্ৰেভেল কৰিব, কাৰণ ইকো হ'বলৈ কি হ'ব? এবাৰ ওলাব লাগিব ছাবমেৰিনৰ পৰা চাউণ্ডটো, অবজেক্টটোত খুন্দা মাৰিব লাগিব, আকৌ অবজেক্টটোৰ পৰা উভতি যাব লাগিব. সেইকাৰণে যোনটো ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য চাউণ্ড কিমান হ'ব?
ইয়াৰ দুগুণ হ'ব। আহোঁতে 3625 মিটাৰ আৰু যাওঁতে 3625 মিটাৰ। তো মই ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য চাউণ্ড কেপিটেল দি ল'ম 3625 ইনটু 2 কিমান হ'ব? 7250 মিটাৰ। এতিয়া আমাৰ ভেলচিটি উলিয়াব লাগে। ভেলচিটি কেনেকৈ উলিয়াম? ভেলচিটি মানে ডিষ্টেঞ্চ বাই টাইম। ডিষ্টেঞ্চ বাই টাইম। ছেভেন টু 50 টাইম কিমান আছিলে আমাৰ? 5 ছেকেণ্ড। ডিভাইড বাই 5 চ' এইটো কিমান পামগৈ? 7 টু 50 যদি 5 ডিভাইড কৰোঁ 5 1 5 22 5 4 20 25 5 5 25 0 কাৰণে এটা 0 আহিলে 1450 মিটাৰ পাৰ ছেকেণ্ড। আনচাৰ হ'ব ডি 1450 মিটাৰ পাৰ ছেকেণ্ড। তাৰপৰা আহিলে এ চাউণ্ড ৱেভ অফ ফ্ৰিকুৱেঞ্চি 3 কিলোহাৰ্টছ এণ্ড ৱেভ লেংথ 25 centimeter, টাইম টেকেন টু ট্ৰেভেল এ ডিষ্টেঞ্চ অফ 1.5 কিলোমিটাৰ ইজ। এইটো কেনেকৈ আমাৰ ফ্ৰিকুৱেঞ্চি দিয়া আছে 3 কিলোহাৰ্টছ, ৱেভ লেংথ দিয়া আছে 25 centimeter। আমি ইয়াৰ পৰা কি উলিয়াই ল'ম? আমি ইয়াৰ পৰা ভেলচিটি উলিয়াই ল'ম ভি ইজিকেল টু এন লেমডা দি। তাৰপাছত আমি টাইমটো উলিয়াই দিব পাৰিম। ইয়াত কি দিয়া আছে? ফ্ৰিকুৱেঞ্চি দিয়া আছে 3 কিলোহাৰ্টছ। ফ্ৰিকুৱেঞ্চি এন ইজিকেল টু 3 কিলোহাৰ্টছ মানে 3000 হাৰ্টছ। ৱেভ লেংথ লেমডা দি আছে 25 centimeter, আৰু মিটাৰ লিখিলে 25 divided by 100 0.25 মিটাৰ। চেণ্টিমিটাৰ পৰা মিটাৰলৈ লৈ গ'লোঁ। তাৰপিছতে আমি ভেলচিটি উলিয়াম ভি ইজিকেল টু এন লেমডা ইজিকেল টু 3000 ইনটু 0.25। 3000 ইনটু 0.25 কিমান হ'ব? 750। ভেলচিটি পাই গ'লে আমি 750 মিটাৰ পাৰ ছেকেণ্ড। চ' আমাক কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগে? 1.5 কিলোমিটাৰ। ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগে 1.5 কিলোমিটাৰ। 1.5 কিলোমিটাৰ মানে 1500 মিটাৰ। চ' টাইম কিমান লাগিব? ভেলচিটি ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম। টাইম ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই ভেলচিটি। That implies time is equal to distance কিমান দিছে 1500 মিটাৰ, আৰু আমি কিমানকৈ যাম 750 মিটাৰ পাৰ ছেকেণ্ড স্পীডত যাম। তো আমাক কিমান লাগিব 2 ছেকেণ্ড সময় লাগিব। চ' টাইমটো কিমান পাম আমি 2 ছেকেণ্ড।
তাৰপাছত if the frequency of sound wave is 100 kilohertz then the number of its vibration in 1 minute. So it's a frequency of the sound is 100 kilohertz. মানে কি 1 সেকেন্ডত কিমান ভাইব্ৰেচন কৰে 100 টাইমছ ভাইব্ৰেচন কৰে তো 1 মিনিটত কিমান কৰিব তুমি কেনেকৈ উলিয়াম চোৱা frequency of sound is 100 kilohertz. It's 100 hertz, sorry. Frequency দিয়া আছে 100 hertz. Then the number of vibration in 1 minute উলিয়াব লাগে. So frequency মানে কিমান 1 সেকেন্ডত কিমান ভাইব্ৰেচন কৰে 1 সেকেন্ডত কেইটা ভাইব্ৰেচন কৰিছে 100টা তো 60 সেকেন্ডত কেইটা ভাইব্ৰেচন কৰিব 100 into 60 মানে 6000 তো 1 মিনিটত কিমান ভাইব্ৰেচন কৰিব 6000 ভাইব্ৰেচন A man claps his hand in front of a wall. He hears the echo 1 second later. If the sound travels with a velocity 300 meters per second, then the distance of the wall from the man is কিমান উলিয়াব লাগে তো ইয়াত কি দিছে চোৱা ইয়াত এটা মানুহ আছে মানুহটোৱে সাউন্ড কৰিছে সাউন্ডটো গৈছে তাৰপিছত আকৌ সাউন্ডটো ইয়াত খুন্দা মাৰি উভতি আহিছে আৰু এই গোটেইখিনি হওঁতে কিমান টাইম লাগিছে 1 সেকেন্ড সময় লাগিছে তো সাউন্ডৰ ভেলোচিটি দিয়া আছে কিমান 300 মিটাৰ পাৰ সেকেন্ড এই ডিসটেন্স উলিয়াব লাগে সো কি জানো আমি ভেলোচিটি ইজ ইকুৱেল টু distance by time. That implies distance is equal to velocity into time. So velocity 300 time 1 second মানে 300 meter. তো এই গোটেই ডিসটেন্সটো এবাৰ যোৱা আৰু এবাৰ অহাৰ ডিসটেন্সটো হৈছে 300 মিটাৰ সো ইয়াৰ পৰা ইয়ালে কি আধা হ'ব তো আধা হ'ব এই d is equal to গোটেই ডিসটেন্সটো বাই 2 হ'ব হয় না নহয় কাৰণ দুবাৰ ট্ৰেভেল কৰিছে সাউন্ড এবাৰ উলাই পানি গৈছে ওয়ালত খনামে আকৌ উভতি আহিছে সো ডিসটেন্স কিমান হ'ব 150 meter. Distance of 150 meter. Next to show two wave of frequency n and 2n move with square velocity. The ratio of the wavelength উলিয়াব লাগে তো আমি কি পাম ফৰ্মুলা দুটা পাবৰ কাৰণে প্ৰথমটো v1 is equal to n1 lambda 1 v2 is equal to second wave কাৰণে n2 lambda 2 ইয়াত কি দিছে চোৱা n আৰু 2n দিছে আৰু ratio of the wavelength উলিয়াব লাগে ইয়াত কি দিছে v1 is equal to v2 দিছে আৰু এটা n দিছে আৰু এটা 2n দিছে সো এটা আমি পুট কৰি লম n lambda 1 to 2n lambda 1 যেত কি দিছে v1 is equal to v2 sorry lambda 2 there implied n lambda 1 is equal to 2n lambda 2 n কাছাকছি গল so lambda 1 by lambda 2 is equal to 2 মানে 2:1 answer হবে 2:1 the frequency of turning fork is 330 hertz if the velocity of sound is
30 meter per second and the distance traveled by the sound when the fog completes 100 vibration. তো ইয়াত কি দিছে চোৱা, ইয়াত ফ্ৰিকুৱেঞ্চি দিছে, ভেলচিটি দিছে। চ' আমি কি উলিয়াম, ৱেভ লেংথ উলিয়াম। চ' ৱেভ লেংথটো কি হ'ব, এটা ভাইব্ৰেশ্যনত যিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব সেইটো হ'ব ৱেভ লেংথ। তাৰপাছত সেই ৱেভ লেংথটো আমি 100 মাল্টিপ্লাই কৰিলে কি হ'ব, 100টা ভাইব্ৰেশ্যনত যিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব সেইটো হ'ব। ইয়াত কি দিছে চোৱা, ফ্ৰিকুৱেঞ্চি দিছে 330 হাৰ্টজ, ভেলচিটি দিছে 330 মিটাৰ পাৰ ছেকেণ্ড। চ' ভি ইজ ইকুৱেল টু n lambda. So lambda is equal to v by n, 330 by 330. So কিমান পালো আমি 1 মিটাৰ। চ' তাৰপৰা আমাৰ কি ক'লো, আমি 1 মিটাৰ পালোঁ। চ' এটা ভাইব্ৰেশ্যনত যদি 1 মিটাৰ ট্ৰেভেল কৰে, 100টা ভাইব্ৰেশ্যনত কিমান ট্ৰেভেল কৰিব, 100 মিটাৰ। চ' আনচাৰ হ'ব 100 মিটাৰ। If a thunder is heard by man 4 seconds after the lightning is seen, the speed of the sound is 330 meter per second. How far is the lightning from man? আমি জানো যে কি হয়, if a thunder is heard by man 4 seconds after the lightning is seen and speed of the sound is 330 meter per second, how far the lightning is from man? তো আমি জানো যে velocity of light কিমান, velocity of light হৈছে, velocity of light হৈছে 3 into 10 to the power 8 মিটাৰ পাৰ ছেকেণ্ড। তাৰপৰা দিয়া আছে ভেলচিটি অফ চাউণ্ড, দিয়া আছে কিমান 330 মিটাৰ পাৰ ছেকেণ্ড। আৰু দিছে যে কি ভেলচিটি অফ চাউণ্ডটো 4 ছেকেণ্ড পাছত শুনিছে। তাৰপৰা ভেলচিটি অফ লাইটৰ পৰা আমি এটা ফৰ্মুলা উলিয়াব পাৰিম, ভেলচিটি অফ লাইট ইজ ইকুৱেল টু টোটেল ডিষ্টেঞ্চ ট্ৰেভেল বাই টোটেল টাইম টি। চ' ডিষ্টেঞ্চ ইজ ইকুৱেল টু কিমান হ'ব, 3 into 10 to the power 8 t। তাৰপাছত আহিলে ভেলচিটি অফ চাউণ্ড মানে টোটেল ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য চাউণ্ড। ডিষ্টেঞ্চটোতো একেটাই হ'ব, লাইটে যোনটো ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে চাউণ্ডেও সেইটো ডিষ্টেঞ্চে ট্ৰেভেল কৰিব, খালি টাইমটো ইয়াত অলপ বেছি লাগিছে। কিমান লাগিছে, 4 ছেকেণ্ড বেছি লাগিছে, t+4। কাৰণ আমি চাউণ্ডটো লাইটনিং দেখাৰ 4 ছেকেণ্ডৰ পাছতহে আমি শুনিছোঁ, সেইকাৰণে চাউণ্ডত কি হৈছে 4 ছেকেণ্ড বেছি লাগিছে। ত' 330 into t+4 is equal to t। চ' ডিষ্টেঞ্চকেইটা যদি আমি এতিয়া মিলাই দিওঁ তেতিয়া আমাৰ কিমান হ'ব, 330 t+1320, 330 into 4 1320 is equal to, আগত আমি ডিষ্টেঞ্চ কিমান পাইছিলোঁ, 3 into 10 to the power 8 t পাই থৈছিলোঁ হয় নাই, এইটো ইকুৱেশ্যন 1ত। সেইটো আমি পুট কৰিলোঁ ইয়াত, 3 into 10 to the power 8 t। এতিয়া আমি কিমান পাম চোৱা, 3 into 10 to the power 8 minus 330 t। এই 330টো লেফ্ট ছাইডলৈ লৈ গ'লোঁ, ইজুকালটো কিমান হ'ব, 1320। এইটো কি হ'ব, এইটো বহুত ডাঙৰ, 3 into 10 to the power 8টো বহুত ডাঙৰ, 330টো বহুত সৰু। তো আমি এইটো ইকুইভেলেণ্টলি 3 into 10 to the power 8 বুলিয়ে লিখিব পাৰিম নাই, কাৰণ 3 into 10 to the power 8টো বহুত ডাঙৰ হয় আৰু 330টো তাৰ কম্পেৰিজনত বহুত সৰু, সেইকাৰণে এইটো আমি ইকুৱেল বুলিয়ে লিখিব পাৰিম, t ইজুকেল টু 1320। তো আমাক টাইম কিমান লাগিলে, 1320 by 3 into 10 to the power 8। এই ভেলুটো আমি
পুট কৰি দিম ইকুৱেশ্যন 1ত ডিষ্টেঞ্চ উলিয়াব লাগে আমাক distance is equal to 3 into 10 to the power 8 t 3 into 10 to the power 8 t মানে কেন পাইছিলো 1320 by 3 into 10 to the power 8 so distance to over 1320 meter so কিমান distance travel কৰিছে 1320 meter so lightning মানটোৰ পৰা 1320 meter দূৰত্বত আছে when we charge a feeble sound to a loud sound we increase its frequency so when we change a feeble sound to a loud sound we increase its frequency to sound to ki hoy loud hobo ne kom hobo hetu ki he depend kore frequency sound wave travel faster in solid আমি next slide ত যাম if the velocity of a wave is 400 meter per second and frequency 100 hertz then the wavelength it is same v is equal to n lambda to কিমান কে হবগে 4 meter হবগে কেনেকে হব মই আকৌ এবাৰ দেখাই দিছো তোমালোকক v is equal to n lambda v দিয়া আছে 400 frequency দিয়া আছে 100 lambda so lambda কিমান হ'ব 400 divided by 100 মানে 4 meter an object moving at a great speed greater than that of sound is said to be moving at supersonic speed supersonic speed of sound or speed of ke beshi hole koy supersonic a boy clapped his hand near a wall and heard the echo after 5 seconds what is the distance of the wall from the boy if the speed of sound is around 346 meter per second so enuka same question ta ami korisilu so মই আকৌ এবাৰ কৰি দিছো বাৰু তো তোমালোকে দেখিছা যে এভৰি ইয়াৰ কি হয় সেম কোৱেশ্চন টাইপ সেম টাইপ কোৱেশ্চনে ৰিপিট কৰে সো এইখিনি বস্তু তোমালোকে ভালকে যদি চোৱা তোমালোকে ইজিলি পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰিবা খালি বুজি বানি কৰিব লাগিব সো এটো আমাৰ লৰাটো এখন ওয়াল ক্লেপ কৰিছে কিমান সেকেন্ডৰ পাছত শুনিছে 5 সেকেন্ড এবাৰ সাউন্ড ইয়ালে গৈছে আকৌ সাউন্ড উঠি আহিছে কিমান লাগিছে হেটো ডিসটেন্সত 5 সেকেন্ড লাগিছে আৰু ভেলোচিটি আছে 346 মিটাৰ পাৰ সেকেন্ড 346 মিটাৰ পাৰ সেকেন্ড সো ভেলোচিটি জুকলে কিমান আছিল ডিসটেন্স বাই টাইম তো ডিসটেন্স ইজ ইকুয়াল টু ভেলোচিটি ইনটু টাইম velocity কিমান 346 into 5 কিমান হ'ব 346 into 5 346 into 5 1730 so এই এবাৰ যাওঁতে আৰু উভতি আহোঁতে 1730 হৈছে তো ডিসটেন্স কিমান হ'ব ক্যাপিটাল ডি বাই 2 হ'ব এই দুটা মাজৰ দূৰত্বটো কিমান হ'ব যিমান ডিসটেন্স ট্ৰেভেল কৰিলে তাৰ আধা হ'ব 1730 2 এ ডিভাইড কৰি দিম তো কিমান পাম 865 মিটাৰ 865 মিটাৰ Tapahile, a sonar device on a submarine sends out a signal and received an echo 5 seconds later. If the distance of the object from the submarine is 3625 meter, the speed of sound is in water is
সেইটো উলিয়াব লাগে তো ইকো ৰিচিভ কৰা তো 5 ছেকেণ্ড দিছে ডিষ্টেঞ্চ অফ দ্য অবজেক্ট ফ্ৰম দ্য ছাবমেৰিন দি আছে ইমান তো চাউণ্ডৰ স্পীডটো উলিয়াব লাগে চ' আমি কেনেকৈ উলিয়াম এনেকুৱা প্ৰব্লেম এটা আগতে কৰিছোঁ চ' কুৱেশ্যন নম্বৰ 47টো তোমালোকে এছাইনমেণ্ট কৰিবা এছাইনমেণ্ট কৰি মোক হোৱাটছএপত ছাবমিট কৰিবা ইফ দ্য হিউমিডিটি ইনক্ৰিজেছ ভেলচিটি অফ দ্য চাউণ্ড ইন এয়াৰ কি হয় হিউমিডিটি ইনক্ৰিজ হ'লে ভেলচিটি অফ দ্য চাউণ্ড ডিক্ৰিজেছ হিউমিডিটি বাঢ়ি গ'লে ভেলচিটি কমি যায় এইটো হোমৱৰ্ক 7টো কাৰণ এনেকুৱা কুৱেশ্যন মই আগত এবাৰ কৰাইছোঁ এডিশ্যনেল কুৱেশ্যনছবোৰ চোৱা হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট বেষ্ট ডেছক্ৰাইব ফ্ৰিকুৱেঞ্চি দ্য মেক্সিমাম ডিষ্টাৰ্বেঞ্চ কজ বাই ৱেভ দ্য নাম্বাৰ অফ কমপ্লিট ভাইব্ৰেশ্যন পাৰ ছেকেণ্ড দ্য ডিষ্টেঞ্চ বিটুইন ওৱান ক্ৰিষ্ট অফ এ ৱেভ এণ্ড দ্য নেক্সট ওৱান দ্য ডিষ্টেঞ্চ ট্ৰেভেল বাই ৱেভ পাৰ ছেকেণ্ড তো কি হয় ফ্ৰিকুৱেঞ্চি মানে দ্য নাম্বাৰ অফ কমপ্লিট ভাইব্ৰেশ্যন পাৰ ছেকেণ্ড এক ছেকেণ্ডত কেইটা ভাইব্ৰেশ্যন কমপ্লিট কৰিছে সেইটোকে কয় ফ্ৰিকুৱেঞ্চি বি The period of a pendulum whose length is 1 meter is about 4.9 seconds. The period of a pendulum depends on mass, length, displacement from the mean position, energy. তো কিহৰ ওপৰত ডিপেণ্ড কৰে পিৰিয়ডটো displacement from the mean position the time period of a pendulum depends on length. The frequency of a source is 20 kilohertz. The frequency of the sound wave produced by it in water and air will be same as that of the source. Depends upon the velocity of wave in this medium. Depend upon the wavelength of the waves in the medium. Depends upon the density of the medium. তো কুৱেশ্যনটো কি দিছে আকৌ এবাৰ আমি চাইছোঁ The frequency of a source is 20 kilohertz. The frequency of the sound wave produced by it in water and air will be. তো ফ্ৰিকুৱেঞ্চি কি হয় যদি কোনোবা এটা চ'ৰ্চে যদি ফ্ৰিকুৱেঞ্চি এটা প্ৰডিউচ কৰে সেই ফ্ৰিকুৱেঞ্চিটো চবতে একেই থাকিব ভেলচিটিটো ন' ডাউট চেঞ্জ হ'ব পাৰে বা ৱেভলেংথ চেঞ্জ হ'ব পাৰে কিন্তু ফ্ৰিকুৱেঞ্চি কনষ্টেণ্ট থাকে ফ্ৰিকুৱেঞ্চিটো কিহৰ ওপৰত ডিপেণ্ড কৰে চ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰে চ' সেইকাৰণে এইটো ছেইম থাকিব ফ্ৰিকুৱেঞ্চি বি ছেইম এজ ডেট অফ দ্য চ'ৰ্চ তো চ'ৰ্চে যোনটো ফ্ৰিকুৱেঞ্চি প্ৰডিউচ কৰে সেইটো সদায় যোনটো মিডিয়ামতে ট্ৰেভেল কৰক লাগিলে ছেইম থাকে দ্য চাউণ্ড ৱেভ ট্ৰেভেল ফাষ্টেষ্ট কিহত ফাষ্ট ট্ৰেভেল কৰে চাউণ্ড ৱেভ চবতছে বেছি ট্ৰেভেল কৰে ফাৰ্ষ্ট কিহত ছলিডছত A shrill sound has pitch dash pitch and dull sound has dash pitch তো এইটো মনত ৰাখিবা shrill soundৰ কি হয় হাই পিচ থাকে আৰু ডাল চাউণ্ডৰ ল' পিচ থাকে shrill sound মানে বহুত টেংটেঙীয়া মাতত হাই পিচ থাকে আৰু তোমাৰ ডাল চাউণ্ড মানে গৰগৰীয়া মাতত কি হয় ল' পিচ থাকে হাৰ্ট ষ্টেণ্ডছ ফৰ second inverse heart stand for second inverse eto koa hobo second inverse the time period of sound wave traveling in medium is t at a given instant t is equal to 0 a particular region in the medium has minimum density the density of the region shall be minimum again also কি কৈছে চোৱা the time period of a sound wave traveling in medium at t at a given instant t is equal to 0 a particular region in the medium has minimum density the density of this region will be minimum again also তো কি হয় চোৱা আমি কি কৈছিলোঁ যে পিৰিয়ডিক ৱেভে কি কৰে নিজকে ৰিপিট কৰে আফটাৰ ইকুৱেল ইণ্টাৰভেল অফ টাইম প্ৰথম t0ত যদি আমি ডেনচিটি কম পাইছোঁ তেতিয়া আমি কি হ'ব t is equal to t এটা টাইম পিৰিয়ডৰ পাছত আকৌ আমি কম পাম
তাৰপৰা আকৌ t ইকুৱেল টু টিটো আকৌ আমি গম পাম চ' আনচাৰটো হ'ব t ইকুৱেল টু টি ফাৰ্ষ্ট আমি গম পাম t ইকুৱেল টু টি The frequency, wavelength and speed of the light is related v is equal to n lambda. ইয়াত তোমাৰ চিম্বল কেইটা বেলেগ বেলেগকৈ লৈছে তো v is equal to n lambda হ'ব loudness of sound depends on loudness কিহৰ ওপৰত ডিপেণ্ড কৰে frequency speed amplitude গোটেইকেইটাৰ ওপৰতে ডিপেণ্ড sorry loudness of sound depends on sound এটা কিমান loud হ'ব depends on frequency speed amplitude none of the above if the speed of wave is 340 meter per second and frequency 70 hertz then one for this wave in centimeter will be then L মানে এটো যে এটো তোমাৰ হেৰি দিছে L মানে ইয়াত তোমাৰ wavelength বুজাইছে wavelength for this wave in centimeter is কেনেকৈ উলিয়াম v is equal to n lambda এই ফৰ্মুলাটোৰ পৰা উলিয়াম কুৱেশ্যন নম্বৰ 11 টো তোমালোকৰ হোমৱৰ্ক v is equal to n lambda পৰা উলিয়াম তাৰপৰা a musical instrument is producing continuous note the note cannot be heard by a person having a normal hearing range this note must passing through ভেকুৱাম কাৰণ কি হয় আমাৰ সাউণ্ডক এটা মিডিয়াম লাগে ট্ৰেভেল কৰিবৰ কাৰণে ইন দ্য সাউণ্ড ৱেভ produced by vibrating turning fork in the diagram half the wavelength is presented by diagram দিয়াই নাই দেখোন the part of the car that is filled with a liquid is the এটো আমাৰ ৰিলেটেড নহয় when the pitch of a note produced by a harmonium is lowered the wavelength of the note decreases first decreases then increases remains the same তো কি হ'ব pitch to decrease হ'ব the distance between two consecutive crest and trough of a transverse wave is consecutive crest and trough এটো হ'ব lambda by 2 বা ইয়াত যদি l দিছে l by 2 the distance into consecutive compression of a longitudinal wave দুটা compression of distance to হ'ব l বা lambda যোনটো কয় wavelength sonar we use কি use কৰো আমি ultrasonic waves use কৰো when change a feeble sound to a loud sound we increase its frequency one of the following can hear infrasound this one is infrasound কোনে শুনিব পাৰে আমাৰ bat can hear infrasound dog আৰু rhinoceros কি হয় আমাৰ ultrasound শুনিব পাৰে we can distinguish between musical sound produced by different singers on the basis of characteristic of sound called frequency তো সবৰ ফ্ৰিকুৱেন্সি বেলেগ বেলেগ থাকে তাৰ পৰা কোনে গাইছে এটো গম পায় সো এখিনি কোৱেশ্চনছ মই কৰি দিলো মেইনলি তোমাৰ এখিনি কোৱেশ্চন প্ৰেক্টিছ কৰিবা সবে আৰু কেইটামান হোমৱৰ্ক দিছো হেকিটা কৰি তোমালোকে মোক WhatsApp-ত সাবমিট কৰিবা সো ভিডিওটো ম্যাক্সিমাম ষ্টুডেন্টছৰ লগত শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ লগত থ্যাংক ইউ